মিজোৰাম সীমান্তত শ্বহীদ হোৱা হাউলিৰ নাজমুল হুছেইনৰ বাসগৃহত শিক্ষামন্ত্ৰী ৰণোজ পেগু শ্বহীদ নাজমুল হুছেইনৰ পৰিয়ালৰ বুজ ল'লে মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী আৰু বিধায়কগৰাকীয়ে। লগতে চৰকাৰে ঘোষণা কৰা 50 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদ পত্নীৰ হাতত। ইয়াৰ উপৰিও পৰিয়ালটোৰ সংস্থাপনৰ ক্ষেত্ৰতো চৰকাৰে সুদৃষ্টি ৰাখিব বুলি পৰিয়ালটোক আশ্বাস প্ৰদান কৰে। আনহাতে ঘটনা সন্দৰ্ভত বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী ৰণোজ পেগুৱে কয়, বিৰোধীয়ে সকলোতে ৰাজনৈতিক দৃষ্টিকোণেৰে চাই কাৰণে তেওঁলোকৰ ৰাজনীতি সদায় ব্যৰ্থ হয়। এই ঘটনাক লৈ বিৰোধীয়ে কৰা সকলো মন্তব্যক পোনচাতে নৎসাত কৰি বিধায়ক জয়ন্তমল্ল বৰুৱাই কয়, এই পৰিৱেশত যিবোৰ ৰাজনৈতিক দলে এই ঘটনাক লৈ ৰাজনৈতিক কথা বতৰা কৈছে তেওঁলোকৰ দৰে দেশক বিশ্বাসঘাতকতা কৰা মানুহ ক'তো নাই। ইফালে শ্বহীদ পৰিয়ালটোৰ খবৰ ল'বলৈ আহি সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে চৰকাৰক সমালোচনা কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, দুখন ৰাজ্যৰ মাজত যি সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে তাত উচ্চ পৰ্যায়ৰ ৰাজনীতি জড়িত হৈ আছে নেকি? উপ নিৰ্বাচনৰ আগত এইটো ঘটনা নতুন ঘটনা সংঘটিত কৰিছে নেকি? এনেদৰে মন্তব্য কৰে কমল কুমাৰ মেধিয়ে। হালবাৰীৰ পৰা ৰঞ্জিত চৰকাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নিশ্চিতভাৱে অসম মিজোৰাম সীমান্তৰ এই সংঘৰ্ষত বা একপক্ষীয় আক্ৰমণত আমাৰ অসম পুলিচৰ জৱান নাজিমুল হুছেইন ডাঙৰীয়া তেখেতে অকাল মৃত্যুক সাৱটি ল'লে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ অসম চৰকাৰৰ হৈ মোৰ সতীৰ্থ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ সৈতে আজি মৃতকৰ ঘৰত আহি উপস্থিত হ'লোঁ আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যিটো এককালীন 50 লাখ টকাৰ সাহায্য পৰিয়ালটোলৈ আগবঢ়োৱা হৈছে সেইটো মৃতকৰ পত্নীৰ হাতত মই আজি অৰ্পণ কৰোঁ আৰু আশা কৰিছোঁ তেখেতৰ দুটি পুত্ৰ সন্তান আছে। এই পুত্ৰ সন্তানকেইটাৰ ভৱিষ্যত জীৱনৰ তেওঁলোকৰ পঢ়া শুনা ভৰণ পোষণ আৰু এই মহিলাগৰাকীৰ নিজৰো সংস্থাপনৰ কাৰণে এই 50 লাখ টকাৰে তেওঁলোকে এটা জীৱন আৰম্ভ কৰিব পাৰিব। যিটো হৈ গ'ল তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কিন্তু বাকী যিসকল যি দুই পুত্ৰ সন্তান আছে আৰু বিধৱা পত্নী আছে তেওঁলোকৰ জীৱন জীৱিকা সেইটো সুনিশ্চিত কৰাৰ কাৰণে আমাৰ অসম চৰকাৰে এইখিনি আগবঢ়াইছে। লগতে আমাৰ উপায়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ তেখেতৰ পৰিয়ালটোৰ খবৰ ৰাখিব আৰু যিকোনো জৰুৰী পৰিস্থিতিত চৰকাৰক অৱগত কৰিলে চৰকাৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিছু সময় আগতে কমল কুমাৰ মেধিয়ে কৈছে যিহেতু উপ নিৰ্বাচন আহি আছে, উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে ষড়যন্ত্ৰ কৰিছে নেকি, এইটো ৰাজনীতি কৰিছে নেকি অসম মিজোৰাম সীমান্ত বিবাদত? ৰাইজৰ দলৰ পৰা অভিযোগ, তেওঁলোকে কথাবিলাক ৰাজনৈতিক দৃষ্টিকোণৰ পৰাই সদায় চায় আৰু কেৱল ৰাজনীতিৰ দৃষ্টিকোণেৰে চাই কাৰণে তেওঁলোকৰ ৰাজনীতি সদায় ব্যৰ্থ হয়। আমি ৰাজনীতিৰ দৃষ্টিকোণেৰে নাচাওঁ, আমি দেশসেৱা মানৱ সেৱাৰ দৃষ্টিকোণেৰে চাওঁ আৰু সেইকাৰণে আমি সফল হওঁ। তেওঁলোকৰ চিন্তাধাৰা আমাৰ চিন্তাধাৰাৰ মাজত এইটোৱেই পাৰ্থক্য যে তেওঁলোকে কেৱল সকলো বস্তু ৰাজনীতিক দৃষ্টিকোণেৰে চাই, আমি নাচাওঁ, আমি দেশসেৱা আৰু মানৱ সেৱাৰ দৃষ্টিকোণেৰে আমি চাওঁ। কোনটো ক্ষেত্ৰত? সীমা বিভাগৰ ক্ষেত্ৰত য'ত আমাৰ স্থিতি আছে, আমাৰ স্থিতিটো আমি হেৰুওৱা নাই। আমাৰ হয় 6 জনকে জোৱান আমাৰ শ্বহীদ হৈছে, কিন্তু আমি আমাৰ মাটি আমি মিজোৰামক এৰি দিয়া নাই। গতিকে আমাৰ সীমা, আমাৰ যি সাংবিধানিক অধিকাৰ আছে সেইটো সুৰক্ষিত কৰাৰ কাৰণে এই চৰকাৰখন বদ্ধপৰিকৰ। স্বাধীনতাৰ 70 বছৰত কোনো চৰকাৰে আমাৰ সীমা এনেধৰণে সুৰক্ষিত কৰাৰ কাৰণে বলিষ্ঠ পদক্ষেপ কেতিয়াও লোৱা নাছিল। সদায় আমাৰ মানুহবিলাক পলাই আহিছিল। চৰকাৰবিলাকেও আগৰ পূৰ্বৰ যি চৰকাৰ আছিল, কংগ্ৰেছৰ দিনত দীৰ্ঘদিনীয়া চৰকাৰ আছিল, তেওঁলোকে সদায় পিছ উহুকা নীতি লৈছিল। আমিতো আজি পিছ উহুকা নীতি লোৱা নাই। আমি আমাৰ সীমা সুৰক্ষিত কৰাৰ কাৰণে আমি য'ত আছিলোঁ আমি তাতেই আছোঁ আৰু আমি তাতেই থাকিম। শ্বহীদ নাজিমুল হুছেইনৰ এই পৰিয়াললৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগত কিছু সান্তনা দিয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছিল তৎক্ষণিকভাৱে 50 লাখ টকাৰ এককালীন সাহায্য, আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মই আহি
তেখেতৰ পত্নীৰ হাতত আমি অৰ্পণ কৰিছোঁ আৰু তাৰ লগে লগে আমাৰ চৰকাৰে যিখিনি ঘোষণা কৰিছে যে পৰিয়ালৰ সংস্থাপনৰ কথা এই কথাবিলাকো আমি উপায়ুক্তৰ জৰিয়তে বাকী তথ্য যোৱাৰ পিছতে আমি সেই ধৰণে কৰিম। এই পৰিয়ালটোৰ লগত আমাৰ চৰকাৰ সদায় থিয় হৈ আছে আৰু আমি গৌৰৱবোধ কৰিছোঁ যে এনেকুৱা বীৰ জোৱানৰ ভূমি এইখন, এই ভূমিৰ এই নজিমুল হুছেইন ডাঙৰীয়াই যি ত্যাগ কৰিলে এই ত্যাগক গোটেই বৰপেটাবাসী বুলি নহয় অসমবাসীয়ে সদায় স্বীকৃতি দিব আৰু এই সময়ত আমি সকলোৱে আশা ৰাখিম যে তেখেতৰ পৰিয়ালৰ কাষত আমি থিয় হৈছোঁ আৰু সাহস দিছোঁ যে হয় এনেকুৱা বীৰ জোৱান আমাক লাগিব আৰু সেই বীৰ জোৱানৰ কাৰণে আমাৰ চৰকাৰৰ যি দায়িত্ব সেই দায়িত্বৰ প্ৰথম দায়িত্ব হিচাপে লগে লগেই তাৎক্ষণিকভাৱে 50 লাখ টকা দিয়া হৈছে আৰু যি ঘোষণা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে সেই ঘোষণা মতে কামখিনি ভৱিষ্যতৰ দিনত আমি কৰি যাম। মিজোৰামৰ মুখ্যমন্ত্ৰী কিন্তু কেন্দ্ৰীয় চৰকাৰক এতিয়া কেৰেপ কৰা নাই, তেওঁলোকৰ স্থিতি ৰাখিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ স্থিতিও কিন্তু সৰব হৈ আছে। চাওক আমাৰ কথা স্পষ্ট, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্ট ভাষাৰে কৈছে যে 1 ইঞ্চি ভূমিও আমি বেলেগক অৰ্পণ নকৰোঁ। যি সাংবিধানিক সীমা আছে এই সাংবিধানিক সীমাত আমি আমাৰ অৱস্থিতি আমি ৰাখিমে আৰু সেই মৰ্মে আমাৰ কাম হৈছে। নিশ্চয়কৈ আমাৰ 5জন জোৱান শ্বহীদ হৈছে কিন্তু আমি 1 ইঞ্চি ভূমি এৰি দিয়া নাই। আমাৰ জোৱানসকলক লৈ আমি গৰ্বিত যে তেখেতসকলে নিজৰ জীৱন দান কৰিও আমাৰ ভূমি ৰক্ষা কৰিছে, গতিকে তেখেতসকলক লৈ আমি গৰ্বিত। আৰু এই সময়ত আমি এটাই বিচাৰিম যে আগৰ চৰকাৰসমূহে যিটো হোহকা পিছলা নীতি বা সীমা এৰি ঘূৰি অহা অৱস্থা এটা আছিল, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবিধানিক যি সীমা এই সীমাত অটলভাৱে আমাৰ জোৱানসকলে ৰখি আছে আৰু আমাৰ সীমা আমি ৰক্ষা কৰিছোঁ। চাওক এটা কথা স্পষ্ট যে নিজৰ মাতৃভূমি ৰক্ষা কৰিবৰ কাৰণে যদি কোনোবাই জীৱন দিব লগা হয় সেই জীৱন দিবৰ কাৰণে আমাৰ জোৱান প্ৰস্তুত আছে আৰু তাৰ কাৰণে কাম কৰিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰস্তুত আছে। গতিকে এই সময়ত যিসকলে আমাক সমালোচনা কৰিছে তেওঁলোকে এটা কথাই চিন্তা কৰি চাব লাগে, যেতিয়া এনেকুৱা ধৰণৰ কিবা পৰিৱেশ আহে তেতিয়া সকলো অসমবাসী একলগ হ'ব লাগে। আজি ৰাজনীতি কৰাৰ সময় নহয়। যিবিলাক দলে ৰাজনৈতিক কথা বতৰা কৈছে তেওঁলোকৰ দৰে দেশক বিশ্বাসঘাতকতা কৰা মানুহ নাই বুলি কৈছোঁ। মই এইকাৰণে কৈছোঁ যে দেশৰ যেতিয়া বিপদ আহে, জাতিৰ যেতিয়া বিপদ আহে, সি শাসক বিৰোধী সকলোৱে একলগ হৈ থিয় হ'ব লাগে, কাৰণ আজিৰ সময়ত অসমৰ মাটি কোনোবাই অধিকাৰ কৰিছে। গতিকে অসমৰ মাটি অধিকাৰ কৰিলে আমি শাসক বিৰোধী সকলো একলগ হ'ব লাগে। ইয়াত কাকো সমালোচনা কৰাৰ কথা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা সৎ সাহস দেখুৱাইছে যে আজিলৈকে 1 ইঞ্চি ভূমিও বেলেগক নিব নিদিয়াকৈ তাত আমাৰ জোৱানসকল, আমাৰ বীৰ জোৱানসকল তাত থিয় হৈ থাকি আজি সেই মাটি আমাৰ সুৰক্ষাত ৰাখিছে। গতিকে তেওঁলোকক লৈ আমি গৌৰৱান্বিত। চাওক কোনে কি কৈছে, মিজোৰামে যি স্থিতিয়ে নলওক কিয় আমি অসম তেওঁলোকৰ জ্যেষ্ঠ ভাতৃ। গতিকে আমি আমাৰ সেই জ্যেষ্ঠ ভাতৃৰ যিটো ৰোল সেই ৰোলটো আমি দেখাব লাগিব। হ'ব পাৰে মিজোৰামৰ কোনোবা সাংসদে নিশ্চয়কৈ তেওঁ কোৱা কথাৰ ওপৰত কেছ দিয়া হৈছে, তেওঁৰ কোৱা কথাৰ ওপৰত মানে যি ব্যৱস্থা ল'ব লাগে সাংবিধানিক ব্যৱস্থাৰে সাংবিধানিক ব্যৱস্থা হ'ব, আইনগত ব্যৱস্থা হ'ব। কিন্তু আমি যিহেতু এই 7 ভনীৰ আমি জ্যেষ্ঠ ভাই, জ্যেষ্ঠ ভগ্নী, গতিকে আমাৰ দায়িত্ব হ'ল জ্যেষ্ঠ ভাই হিচাপে আমি আমাৰ সংযমতা দেখাব লাগিব। তাৰ লগে লগে এটাও ঠিক যে আমি 1 ইঞ্চি মাটিও এৰি নিদিওঁ। দুটা কথা, আমাৰ জ্যেষ্ঠ ভাতৃৰ যিটো দায়িত্ব সেই দায়িত্ব আমি পালন কৰিম আৰু 1 ইঞ্চি মাটিও আমি এৰি নিদিওঁ। এই দুটাই দায়িত্ব আমি পালন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজন হ'লে আমি নলবাৰীলৈকে মাতি যদি মানে এই কথাবিলাকে আমাৰ সংবাদ মাধ্যমৰ কিছু বন্ধু বা বিৰোধী দলৰ কথাবিলাকে বুজি নাপায় যে ভাৰতবৰ্ষৰ ৰাজ্য এখনৰ সীমা সদায় সাংবিধানিকভাৱে নিৰ্হিত হয়। সংবিধান, ভাৰতবৰ্ষৰ সংবিধানে বা ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰে নিৰ্ধাৰণ কৰে যে আমাৰ সীমা কোনটো। গতিকে সীমা কেন্দ্ৰ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ক। আজি যিটো সীমা সেই সীমাত আমি ৰখি আছোঁ। কাইলৈ যদি ভাৰত চৰকাৰে আমাৰ সীমা পিছুৱাই দিবলৈ কয়, আগুৱাই দিবলৈ কয়, আমি সেই সীমাটো মানিব লাগিব। গতিকে এই ৰূপকেৰে কোৱা কথাটোকে যদি আপোনালোকে বুজি নাপায়, ইয়াকে তোলমোল কৰি ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে, এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ কথা, যিজন মুখ্যমন্ত্ৰীয়ে স্বাধীনতাৰ পিছত একমাত্ৰ মুখ্যমন্ত্ৰী যোনে এতিয়াও সীমাত থিয় হৈ জোৱানসকলক সাহস দি 1 ইঞ্চিও মাটি এৰি নিদিয়াকৈ ৰাখিছে, সেইজন মুখ্যমন্ত্ৰীক সকলোৱে প্ৰশংসা কৰিব লাগে। আৰু সেই সময়ত সমালোচনা কৰা সকলে দেশৰ বিশ্বাসঘাতক আৰু দেশখনৰ দেশৰ বেয়া বিচৰা মানুহ। সেইসকল মানুহক আপোনালোকে সমালোচনা কৰক, তেতিয়া দেশখনৰ ভাল হ'ব, জাতিটোৰ ভাল হ'ব। আমি ৰাইজৰ দলৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা সজাতি দলে আমাৰ শ্বহীদগৰাকীৰ বাসভৱনলৈ আমি আহিছিলোঁ। শ্বহীদৰ পৰিয়ালক আমি সাক্ষাৎ কৰিলোঁ। এটা অতি মৰ্মান্তিক পৰিৱেশ।
কিন্তু আমি এটা কথা বুজি নাপালোঁ, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কৈ আছিলে যে অসম আৰক্ষীৰ ওপৰত যদি কোনোবাই গুলী চলায়, অসম আৰক্ষীৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰে, আমি কেতিয়াও সেইটো সহ্য নকৰোঁ। কৈছিলে যে অসম আৰক্ষীক আমি এটা নতুন পেটাৰ্ণ দিছোঁ, য'ত আমি যোৱা কেইদিনত যোৱা দুমাহত দেখিবলৈ পালোঁ যে হেণ্ডকাপ লগোৱা অভিযুক্তকো গুলীয়াই আহত কৰা হৈছে, 5জনকৈ লোকক গুলীয়াই নিহতও কৰা হৈছে যোৱা 2 বছৰত। অৰ্থাৎ আৰক্ষীক পূৰ্ণ ক্ষমতা দিছোঁ বুলি অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু সেইদিনা লাইলাপুৰৰ যিটো ঘটনা, আমি দেখা পালোঁ যে 6জনকৈ আৰক্ষীৰ লোক শ্বহীদী বৰণ কৰিলে। তেওঁলোকক কিন্তু প্ৰত্যাক্ৰমণৰ কাৰণে, অসম আৰক্ষীক শক্তিশালী কৰিবৰ কাৰণে, সাহস দিবৰ কাৰণে, মনোবল অটুট ৰাখিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ নিৰ্দেশনা নিদিলে, কোনো ধৰণৰ তেওঁলোকে আত্মৰক্ষা আৰু প্ৰত্যাক্ৰমণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে 6গৰাকীকৈ আমাৰ বীৰ জোৱান শ্বহীদ হ'ল। কিন্তু এতিয়াও কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণৰ এক ভূমিকা মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা দেখিবলৈ পাইছোঁ। মিজোৰামক মাটি দিয়াটো বাদেই দিয়ক, কৈছে যে কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে নলবাৰী আৰু গুৱাহাটীৰ মাটিও মুখ্যমন্ত্ৰীগৰাকীয়ে দি দিম বুলি কৈছে। এয়া 6গৰাকীকৈ শ্বহীদী বৰণ কৰা আমাৰ বীৰ জোৱানৰ প্ৰতি অপমান, আৰু এই অপমান অসমৰ জনতাই কেতিয়াও গ্ৰহণ নকৰে। আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে অসম আৰক্ষীক এনেধৰণে আৰু মৰিবলৈ যদি এৰি দিয়ে, আমি কেতিয়াও সেইটো গ্ৰহণ নকৰোঁ। আৰু দাবী জনাইছোঁ যে অসম আৰক্ষীক সক্ষম কৰি তোলক, অসম আৰক্ষীক প্ৰত্যাক্ৰমণৰ কাৰণে সাজু কৰি তোলক, আৰু ইয়াৰ পিছত যাতে এজনো অসম আৰক্ষীৰ জোৱান শ্বহীদী বৰণ কৰিবলগীয়া নহয়, তাৰ ব্যৱস্থা অসম চৰকাৰে কৰক, কেন্দ্ৰীয় চৰকাৰে কৰক। আৰু এটা ৰহস্যৰ বিষয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিলে শ্বিলঙলৈ, উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰিছিলে সীমা সমস্যাক লৈ। আনকি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে ঘোষণা কৰিছিলে যে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ আমি মীমাংসাৰ ফালে আহিলোঁ। কেৱল নাগালেণ্ডৰ লগত এটা গোচৰ চলি আছে কাৰণে নাগালেণ্ডৰ লগত আমি আলোচনাত মীমাংসা হোৱা নাই, বাকী সকলো সীমা সমস্যা মীমাংসা হ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। আৰু তাৰ 24 ঘণ্টাৰ পিছত এই ঘটনা সংঘটিত হৈছে। এই গোটেই ঘটনাটোত আচলতে দুখন ৰাজ্যৰ মাজত যে সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ল, ইয়াত আচলতে আমাৰ অসমৰ জনতাই বা মিজো জনতাই বুজি নোপোৱা ধৰণৰ এক উচ্চ পৰ্যায়ৰ এক ৰাজনীতি তাত জড়িত হৈ আছে নেকি? যেনেকৈ পুলৱামা কাণ্ড হৈছিলে, যেনেকৈ সীমান্তত নানান ধৰণৰ ঘটনাক লৈ পিছত বিভিন্ন ব্যাখ্যা হৈছে। এতিয়া অসমত উপনিৰ্বাচন আহি আছে, উপনিৰ্বাচনৰ আগতে এইটো এটা নতুন ঘটনা সংঘটিত হ'ল নেকি, এনেকুৱা আশংকাও আমাৰ মনত আহিছে। আমি ৰাইজৰ দলে আমি আশা কৰিছোঁ যে শ্বহীদ পৰিয়াল কেইগৰাকীয়ে উপযুক্তভাৱে ক্ষতিপূৰণ পাব। যিসকল আহত হ'ল তেওঁলোকে আৰোগ্য লাভ কৰিব। SPকে ধৰি যিসকল এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোক অতি সোনকালে আৰোগ্য লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই পৰিয়ালসমূহলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।